হাজৰিকাদেৱক এখন ফুল ইয়াৰ বাবে অত্যন্ত ব্যথাদায়ক এটা পৰিঘটনা আছিল আৰু সেই ঘটনাৰ পিছত আমি ভাবিছিলোঁ যে অনিতা শৰ্মাক যিগৰাকীক আমি বুবুলি বুলি মাতিছিলোঁ, আমাৰ পৰিয়ালৰ আদৰৰ আছিল, তেওঁক আমি কেনেকৈ আমাৰ মাজত তেওঁৰ স্মৃতিবিলাক কেনেকৈ আমাৰ মাজত জীয়াই ৰাখোঁ। যোৱাকালি 1095টা দিন তেওঁ আমাৰ পৰা আঁতৰি থকা হৈছে সম্পন্ন। 7 তাৰিখ আছিলে। এই 1095টা দিনত আমি প্ৰতিদিনেই অনিতা শৰ্মাক লগ পাই আছোঁ। তেওঁৰ কৰ্মৰ মাজেৰে তেওঁ আমাক দেখুৱাই যোৱা আদৰ্শ, তেওঁ দেখুৱাই যোৱা আমাৰ প্ৰেৰণা আৰু তেওঁ আমাক দি যোৱা সাহসৰ বাবে। আৰু সেই তেওঁৰ যিখিনি বস্তু, তেওঁৰ যিখিনি চাৰিত্ৰিক বৈশিষ্ট্য আছিলে, সেই চাৰিত্ৰিক বৈশিষ্ট্যখিনিৰ মাজেৰে আমি সমৃদ্ধ হোৱাৰ বাবে আমি ভাবিছিলোঁ যে আমি তেওঁক সদায়, তেওঁতো নহাৰ বাটেৰে, উভতি নহাৰ বাটেৰে আঁতৰি গৈছে, কিন্তু তেওঁক আমি আমাৰ মাজত সদায় জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ। এনেকৈ স্কুলত বা কলেজত, বিশেষকৈ স্কুলত যেনেকৈ গণিত এটা মেইন ছাবজেক্ট, যেনেকৈ বিজ্ঞান মেইন ছাবজেক্ট, ঠিক তেনেকৈ মই ভাবোঁ যে নীতি শিক্ষা এটা আচলতে মেইন ছাবজেক্ট হ'ব লাগে। একদম সঁচাকৈ ভাবোঁ নীতি শিক্ষাটো মেইন ছাবজেক্টে হ'ব লাগে। আৰু কালচাৰেল ষ্টাডিজ, অসমখন জানিবলৈ, নিজৰ জেগা, নিজৰ মাতৃভূমি, নিজৰ মানুহখিনিক জানিবলৈ কালচাৰেল ষ্টাডিজটো আছে। কোন শংকৰদেৱ, কোন মাধৱদেৱ, কোন জ্যোতিপ্ৰসাদ, কোন বিষ্ণুৰাভা, এই সকলোখিনি আমাৰ ঘৰ, অসমীয়া ঘৰ কেনেকৈ হয়, আছাম টাইপ ঘৰটো যে কেনেকৈ হয়, আমাৰ যে সোঁফালে চৰু বাওঁফালে গৰু, এই ধৰণৰ কথাবোৰ যে কয়, এইবোৰ আমাৰ অসমীয়া যে কিমান কথা আছে, এইবোৰ সৰুৰ পৰা এটা বিষয় কিয় হ'ব নোৱাৰে? যদি প্ৰথম শ্ৰেণীৰ পৰা তেনেকুৱা বিষয় এটা কৰি দিয়ে, প্ৰথম শ্ৰেণীৰ পৰা যদি কালচাৰেল ষ্টাডিজ আৰু যদি নীতি শিক্ষা বিষয় হয়, মূল বিষয় হয়, তেতিয়াহ'লে ক্লাছ 10লৈকে এজন মানুহে ইজন মানুহক ভালকৈ জানিব। প্ৰথম কথা সহানুভূতি, এমফেথি এণ্ড চিম্পেথি, এই দুটাই বস্তু যে মানুহক আমি বেয়া বুলিতো চিধাই ক'ব পাৰোঁ, আৰু নিজৰ বুলি ভাবিলোঁ আমাৰ ক্ষেত্ৰতে হয়। সঁচা কথা ক'বলৈ গ'লে যিমান মানুহ আমাৰ সংগীতৰ ক্ষেত্ৰতে হয়, জানো নহয় কি গায়, এইটো এটা কমন কথা, ভাৱ মনলৈ আহে, জানো নহয় কি গায়টো কমন ভাৱ, কিন্তু জানো নহয় কি গায়টো কিয় কৈছোঁ? কাৰণ মই জানো মোতকৈ তেওঁ হয়তো ভাল গায়।